Good morning, students. Good morning, ma'am. Morning, ma'am. Good morning. ভাল তোমালোকৰ? ভাল মেম আপোনাৰ ভাল 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 ঠিক আছে লাষ্ট ভাল ক্লাছ ভাল আমি ডিসকাস কৰিছিলো মূল্যবোধৰ শিক্ষা তোমালোকৰ এটা টপিক আমাৰ ডিসকাশন হৈছে মূল্যবোধৰ শিক্ষা কি ইয়াৰ বৈশিষ্ট্য কি এটা টপিক বাকি আছে মূল্যবোধৰ শিক্ষা আমি দিম কেনেকে ৰোল অফ এডুকেশ্যন মই আটাইকেইটা টপিক ডিসকাস কৰাৰ পাছত যেতিয়া ৰিভিজন কৰিম ৰিভিজনত মই মূল্যবোধৰ শিক্ষা কেনেকে দিব লাগে what is the role of a teacher সেই কথাটো ডিসকাস কৰিম ঠিক আছে ষ্টুডেন্ট মেম চানিকা কোৱা মেম মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্যকেইটা আকৌ এবাৰ অকণমান মানে বুজাই দিবচোন আচ্ছা আচ্ছা স্টুডেন্ট মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্য হল যে আমি যিকোনো বস্তু বা যিকোনো এসপেক্টের ওপৰত গুৰুত্ব কেনেকে দিব লাগে মূল্য মানে গুৰুত্ব দিয়া মূল্যবোধৰ শিক্ষা আমাক কি কি বস্তুৰ ওপৰত কি এসপেক্টের ওপৰত একচুয়ালি গুৰুত্ব দিব লাগে আৰু অদৰকাৰী বস্তুৰ পৰা আমাৰ আত্মা আমাৰ মাইন্ডটোক আঁতৰাই আনিব লাগে সেই শিক্ষা দিয়ে গুৰুত্ব মূল্য মানে গুৰুত্ব আৰু আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ হল চৰিত্ৰ সংশোধন কৰা রীতি নীতি সংস্কার সংস্কৃতি সম্পর্কে জানা আমার যেটো ভূমিকা আছে সমাজত সেই সম্পর্কে জানা সর্বতোমুখী বিকাশ সাধন আমার যাতে হোক ফিজিক্যাল মেন্টাল মরাল সোশ্যাল ইমোশনাল আমি যাতে জীৱনত এটা পার্টিকুলার এসপেক্ট লৈ আগবাঢ়ি যাব পাৰো আমাৰ যাতে দৈনন্দিন জীৱনত কৰা কামবিলাক সমাজৰ কোনো উপকাৰত আহে এইবিলাক বস্তুৰ ওপৰত ষ্টুডেণ্টক বুজিবলৈ সহায় কৰা মূল্য দিয়া যাতে ষ্টুডেণ্টে এই দিশবিলাকৰ ওপৰত মূল্য দিব পাৰে আধ্যাত্মিক বিকাশ সাধন চৰিত্ৰ সংশোধন নৈতিকতাৰ বিকাশ সাধন শাৰীৰিক মানসিক বৌদ্ধিক সামাজিক বিকাশ সাধন ষ্টুডেণ্টৰ ভিতৰত থকা আত্মসন্তুষ্টি আত্ম উপলব্ধি নিজৰ জীৱনৰ আচল উদ্দেশ্য কি কি কাৰণে আমাৰ জন্ম হৈছে কি এসপেক্ট লৈ আমি নিজক আৰু বেছি ভালকে আগুৱাই লৈ যাব পাৰিম আমাৰ মানসিক শান্তি শৃংখলা আমি নিজৰ ভিতৰত কেনেকে বিচাৰি পাম এই কথাবিলাকে হল মূল্যবোধ শিক্ষাৰ আটাইতকৈ ইম্পৰ্টেন্ট বৈশিষ্ট্য এজ ওয়েল এজ উদ্দেশ্য মূল্যবোধ শিক্ষা হল যিকোনো কথাৰ মূল্য বুজি পোৱা মূল্যবোধ শিক্ষা হল যিকোনো কথা বা যিকোনো এসপেক্ট যে এসপেক্ট বিলাক আমাৰ কাৰণে জৰুৰী সোশিয়ালি একসেপ্টেবল এসপেক্ট যে এসপেক্ট বিলাক আমাৰ চৰিত্ৰ সংশোধনত সহায় কৰে সেই বস্তুবিলাক সম্পৰ্কে ষ্টুডেণ্টক চিনাকি কৰাই দিয়া সেই বস্তুবিলাক সম্পৰ্কে ষ্টুডেণ্টক জ্ঞান দিয়া ষ্টুডেণ্টক সেই প্ৰিচিয়াছ বস্তুবিলাকৰ মূল্য বুজিবলৈ সহায় কৰা সেইটো হল মূল্যবোধৰ শিক্ষা মূল্যবোধ আমাৰ জীৱনৰ মূল্য কি আমাৰ জীৱনৰ মূল্য হল কনক্ৰিট নহয় এবষ্ট্ৰাক্ট নলেজ এচিভ কৰা আৰু এবষ্ট্ৰাক্ট নলেজ হল লাভ কেয়াৰ এফেকশ্যন ইমোশন সেন্টিমেন্ট এই বস্তুবিলাকৰ গুৰুত্ব সম্পৰ্কে আমাক বুজোৱা আত্মসন্তুষ্টি আত্ম উপলব্ধিৰ যোগেদি জীৱনক আগুৱাই লৈ যোৱা সেইটো হল মূল্যবোধ শিক্ষাৰ গুৰুত্বপূৰ্ণ কথা জয়নিকা বুজি পাইছা মেম পাইছো এতিয়া জয়নিকা তুমি চিন্তা নকৰিবা আমি যেতিয়া আকৌ ৰিভাইজ কৰিম এই আটাইকেইটা টপিক আকৌ ৰিভিজন হ'ব নেক্সট ক্লাছত মই নতুন টপিক লৈ আহিম আৰু কোৰ্স যেতিয়া কমপ্লিট হ'ব মোৰ যেতিয়া মই ৰিভাইজ কৰিম আকৌ মূল্যবোধৰ শিক্ষা পঢ়িব আৰু তেতিয়া মই মূল্যবোধৰ শিক্ষা কি এজ ওয়েল এজ শিক্ষকে কি ভূমিকা ইয়াত প্লে কৰিব পাৰে ফৰ গিভিং ভ্যালু এডুকেশ্যন সেই কথাটো আমি বহলাই আলোচনা কৰিম তো আজি আমি আকৌ এটা নতুন টপিকৰ ফালে গৈ আছো ঠিক আছে মেম মই স্ক্রিন শেয়ার কৰি আছো আচ্ছা মামু আহমেদ তুমি প্লিজ তোমাৰ এই স্ক্রিন প্রেজেন্টেশনটো বন্ধ কৰা মই এতিয়া স্ক্রিন শেয়ার কৰিম ওকে প্রেজেন্ট নাও মই এতিয়া শেয়ার কৰি আছো উইন্ডো প্রেজেন্ট নাও তোমালোকে দেখি পাইছে স্টুডেন্ট হয় ম্যাম দেখি পাইছো Yes. Student,
আজি আমি ডিসকাস কৰিম পৰিৱেশ শিক্ষা। পৰিৱেশ শিক্ষা। স্টুডেন্ট, আমাৰ যেটো টপিক আছে এই টপিকটো হল শিক্ষাৰ সমসাময়িক চিন্তাধাৰা, কারেন্ট ট্রেন্ডস ইন এডুকেশন। তাৰেই আমি প্ৰথম ডিসকাস কৰিছিলো মূল্যবোধৰ শিক্ষা। আজি আমি ডিসকাস কৰিবলৈ লৈছো পৰিৱেশ শিক্ষা। ঠিক আছে স্টুডেন্ট, এতিয়া চালোৱা পৰিৱেশ শিক্ষা কি। স্টুডেন্ট, অলপতেই আমাৰ গৈছে 5 জুন হল ওয়ার্ল্ড এনভায়রনমেন্ট ডে। আৰু আমাৰ বৰ্তমান পৰিৱেশৰ অৱস্থা চোৱা। কি হৈছে অৱস্থা চোৱা। মধুস্মিতা, বৰ্ণনা কৰাচোন এই পৰিৱেশটো কি হৈ গৈছে এতিয়া। কি দেখা পাইছা, কি বুজি পাইছা পৰিৱেশটো চাই? কি বুজি পাইছা চয়নিকা? মেম ইয়াত বন ধ্বংসৰ কথা ক'বলৈ চেষ্টা কৰা হৈছে। মানে গছ-গছনি কটাৰ ফলত যিখিনি বেয়া প্ৰভাৱ পৰিছে সেইখিনি ট্ৰাই কৰিছে। ইয়েস, গছ-গছনি কটাৰ ফলত বেয়া প্ৰভাৱটো চোৱা, খৰা হৈ গৈছে। এটা ফালে সেউজীয়া আছে, এটা ফালে খৰা হৈ গৈছে, এটা ফালে সেউজীয়া পৃথিৱী দেখাইছে আৰু বৰ্তমান পৃথিৱীটো কেনেকুৱা খৰাৰ পৃথিৱী। এই ফটোটো চোৱা, এই ফটোটো চাই কি বুজি পাইছা? কোনে কব? এই পিকচাৰটো চাই কি বুজা গৈছে? এনিওয়ান? এই পিকচাৰটো কি বুজাইছে? বন ধ্বংসৰ কথা। বন ধ্বংসৰ কথা। এফালে চোৱা, গছ-গছনি আছে, এতিয়া ডিফৰেষ্টেশন হৈ গৈছে, গছ-গছনি কিমান কমি গৈছে চোৱা। গছ-গছনি নাইকিয়া হৈ গৈছে। আৰু আগত কেনেকুৱা পৃথিৱী আছিলে আৰু এতিয়া পৃথিৱীৰ অৱস্থা কেনেকুৱা হৈছে, কিমান ভয়ানক অৱস্থা হৈছে চোৱা। এই যে আমাৰ পৃথিৱী, এই পৃথিৱীত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হোৱা, পৃথিৱী স্যাড হৈ গৈছে, পৃথিৱী ডিপ্ৰেস হৈ গৈছে। আৰু তাৰ ফলস্বৰূপে কেতিয়াবা কেতিয়াবা কি হয়, বিভিন্ন ক্লাইমেটিক চেঞ্জ হয়, যেনেকে ধৰা সুনামি, ফ্লাড, আৰ্থকুইক। এই ধৰণৰ সমস্যাবিলাকৰ আমি সন্মুখীন হৈছো। কেলে? কাৰণ আমাৰ এই সমস্যাবিলাকৰ কাৰণে, যেটো কিছুমান ক্ষেত্ৰত মানুহ দায়ী, বেছিভাগ ক্ষেত্ৰতেই মানুহ দায়ী। মানুহে উন্নতিকৰণ কৰাৰ কাৰণে, বিভিন্ন ধৰণৰ ডেভেলপমেন্টেল প্ৰজেক্ট তেওঁলোকে হাতত লোৱাৰ কাৰণে প্ৰাকৃতিক যেটো সৌন্দৰ্য, প্ৰাকৃতিক যেটো আমাৰ নিড আছিলে, ইমান ইম্পৰ্টেন্ট প্ৰয়োজনীয়তা যে গছ আছিলে, সেইটো আমাৰ নাইকিয়া হ'বলৈ ধৰিছে আৰু পৃথিৱীৰ এই অৱস্থা হৈছে। অৱস্থাটো চোৱা কি কি হৈছে পৃথিৱীত। পৃথিৱীত এয়াৰ পলিউশন হৈছে, ওয়াটাৰ পলিউশন হৈছে, সয়েল পলিউশন হৈছে, নয়েজ পলিউশন হৈছে। আৰু তাৰ কাৰণে আমাৰ শাৰীৰিক মানসিক যেটো স্থিতি আছে তাত আঘাত পৰিছে, তাত প্ৰব্লেম ক্ৰিয়েট হৈছে। আমাৰ এস্থেমা, মেলেৰিয়া, ডেংগু, আমাৰ ৰেসপিৰেটৰী সিস্টেম, আমাৰ অক্সিজেন লোৱাত কিমান সমস্যা হৈছে। আৰু এই পেণ্ডেমিক সিচুৱেশনত স্পেশালি এই যে আমাৰ এটা ভয়ানক সিচুৱেশন কোভিড-19, ইয়াত আমাৰ অক্সিজেনৰ অভাৱ হৈছে, আমাৰ শাৰীৰিক মানসিক কিমান আঘাত আমি পাইছো কোভিড-19ৰ কাৰণে, কিমান মানুহ আমি হেৰুৱাইছো। এই ধৰণৰ যে ক্লাইমেটিক চেঞ্জ আহি আছে, মহামাৰীৰ সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, তাৰ কাৰণে পৃথিৱীৰ যেটো নৰ্মাল স্থিতি, যেটো ইকোলজিক্যাল ব্যালেন্স, সেই ব্যালেন্সটো ডেষ্ট্ৰয় হৈছে। সেই ব্যালেন্সটো লাহে লাহে ইমব্যালেন্স হৈ গৈ আছে, ব্যালেন্সটো ক'বাত হেৰুৱাই গৈছে। আৰু পৃথিৱীৰ যেটো বৰ্তমান স্থিতি, সেইটো ভয়ানক ৰূপত, ভয়ানক ৰাস্তাত গৈ আছে, এটা ভয়ানক ফালে গৈ আছে। আৰু আমি এটা বিপদজনক ৰাস্তাত গৈ আছো। যাতে আমি পৃথিৱীৰ আৰু ক্ষতি কৰিব নোৱাৰো, যাতে আমি পৃথিৱীক এনেকুৱা বিপদত পেলাব নোৱাৰো, যাতে এই ধৰণৰ সমস্যা নহওক, এয়াৰ পলিউশন, ওয়াটাৰ পলিউশন, সয়েল, নয়েজ পলিউশন, এইবিলাক যাতে নহওক, পৃথিৱী যাতে আগৰ স্থিতি ঘূৰি পাওক, পৃথিৱীত যাতে আৰু ক্ষতি নহওক, সেইটো কাৰণে বৰ্তমান জেনাৰেশনক শিক্ষা দিয়াটো অত্যন্ত জৰুৰী। যাতে তোমালোক হল বৰ্তমান জেনারেশন,
তোমালোকে যাতে পৰিৱেশক ৰক্ষা কৰিব পাৰা, পৰিৱেশক মৰম কৰিব পাৰা, নিজৰ লগত পৰিৱেশক কানেক্ট কৰিব পাৰা, তোমাক সেই শিক্ষা দিয়াটো প্ৰয়োজন। আৰু তোমাক শিক্ষা দিবলৈ আছে পৰিৱেশ শিক্ষা, যাতে নতুন প্ৰজন্মৰ ভিতৰত আমি সেই জ্ঞানটো ডেভেলপ কৰিব পাৰোঁ। সেই জ্ঞানটো ডেভেলপ কৰিবৰ কাৰণে লাগে পৰিৱেশ শিক্ষা। ষ্টুডেণ্ট চোৱা, পৰিৱেশ শিক্ষা আমাক কিয় দৰকাৰ? পৰিৱেশ শিক্ষা আমাক লাগে যাতে ষ্টুডেণ্টৰ মাজত আমি এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ। এৱেৰনেছ মানে সজাগতা, যাতে ষ্টুডেণ্ট সজাগ হওক যে পৰিৱেশ কিয় প্ৰয়োজন। আজি যদি গছ গছনি কম কাটিলেহেঁতেন, মানুহ যদি কম কাটিলেহেঁতেন, মানুহ যদি অকণমান মেনেজ কৰি চলিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ জীৱনটো আৰু অকণমান আৰামদায়ক, অকণমান পিচফুল হ'লেহেঁতেন। এই সজাগতা, ষ্টুডেণ্টৰ মাজত এই সজাগতা ক্ৰিয়েট কৰিবৰ কাৰণে লাগে পৰিৱেশ শিক্ষা। নলেজ হ'ল পৰিৱেশ সম্পৰ্কে জ্ঞান দিবৰ কাৰণে লাগে পৰিৱেশ শিক্ষা, যে কি বস্তু পৰিৱেশৰ ক্ষতি সাধন কৰিব পাৰে। এয়াৰ পলিউশ্যন, ৱাটাৰ, নইজ পলিউশ্যন, ৰেডিঅ' এক্টিভ পলিউশ্যন, এই ধৰণৰ পৰিৱেশ প্ৰদূষণবিলাক আমাক কি ক্ষতি কৰিব পাৰে তাৰ জ্ঞান দিয়া, আৰু কেনেকৈ তাৰ পৰা আমি উলিয়াই আহিব পাৰোঁ। এটিটিউড হ'ল মনোভাৱ। পৰিৱেশ শিক্ষা এইটো কাৰণে দিব লাগে যাতে ষ্টুডেণ্টৰ মাজত এটা মনোভাৱ গঢ়ি উঠক যে পৰিৱেশক আমি ৰক্ষা কৰিব লাগে, পৰিৱেশক ছেভ কৰিব লাগে। সেই এটিটিউডটো যাতে গঢ়ি উঠক, কাৰণ পৰিৱেশ শিক্ষা এটা ছাবজেক্ট নহয়, সেইটো অকল এটা ছাবজেক্ট নহয় যে তুমি বুকত পঢ়ি থৈ দিবা। পৰিৱেশ শিক্ষা হ'ল এটা ধাৰণা। তোমাৰ ভিতৰৰ পৰা সেই এটিটিউডটো আহিব লাগিব যে আমি যদি পৰিৱেশক ছেভ নকৰোঁ, কি ভয়ানক স্থিতিৰ ফালে আমি এই পৃথিৱীক লৈ যাব পাৰোঁ। সেই মনোভাৱটো, পৰিৱেশক সঁচাকে ভিতৰৰ পৰা ভাল পোৱা মনোভাৱটো গঢ়ি তোলা। স্কিল মানে দক্ষতা। পৰিৱেশ শিক্ষা হ'ল যাৰ যোগেদি ষ্টুডেণ্টৰ মনত আমি দক্ষতা ক্ৰিয়েট কৰিব পাৰোঁ। দক্ষতা মানে কেনেকৈ পৰিৱেশক ছেভ কৰিব পাৰোঁ, কেনেকৈ আমি এইটো চোৱা, কেনেকৈ আমি গাৰ্বেজ মেনেজ কৰিব পাৰোঁ, কি ধৰণে আমি পানী দিব পাৰোঁ, কি ধৰণে আমি এই যে ধুনীয়া পৃথিৱী আছে, তাত যে প্লান্ট আছে, বিভিন্ন ইনচেক্ট আছে, সিহঁতৰ মাজত কি ইণ্টাৰকানেকশ্যন আছে, তেওঁলোক কেনেকৈ ফাংচন কৰে তাৰ সম্পৰ্কে জানিব পাৰোঁ। পৰিৱেশৰ লগত যাতে এটা কানেকশ্যন ক্ৰিয়েট কৰিব পাৰোঁ, সকলো বস্তুৰ প্ৰতি যাতে এটা জ্ঞান ল'ব পাৰোঁ, এই ধৰণে যাতে এটা ধুনীয়া পৰিৱেশত আমি থাকিব পাৰোঁ, এই শিক্ষা দিবলৈ আমাৰ লাগে পৰিৱেশ শিক্ষা। পৰিৱেশ শিক্ষা লাগে মূল্যায়ন কৰিবলৈ। পৰিৱেশ শিক্ষা আমাক মূল্যায়ন কৰাত সহায় কৰে। মূল্যায়ন মানে কিহৰ মূল্যায়ন? আমাৰ নিজৰ কামৰ মূল্যায়ন, যে আমি যে এই ধৰণে গছ গছনি কাটি আছো, সেইটো ভৱিষ্যতত আমাক কি বিপদত পেলাব পাৰে সেই সম্পৰ্কে মূল্যায়ন। গছ গছনি কম কাটি আমি নিজৰ কামটোও কৰিম, আমি ঘৰ বাৰী বনাম, উন্নতিকৰণ কৰিম, চব কৰিম, কিন্তু গছ গছনিক আঘাত নকৰাকে, পৰিৱেশক হাৰ্ম নকৰাকে আমি বেলেগ কোনো প্ৰকাৰে কৰিব পাৰোঁ নেকি, বেলেগ কোনো পদ্ধতি এপ্লাই কৰিব পাৰোঁ নেকি, সেই সম্পৰ্কে আমাক জ্ঞান দিয়ে শিক্ষা। আৰু লাষ্ট হ'ল পাৰ্টিচিপেশ্যন। পৰিৱেশ শিক্ষা পৰিৱেশ সংৰক্ষণ কৰাত, পৰিৱেশক ডেভেলপ কৰাত, পাৰ্টিচিপেট কৰাত আমাক সহায় কৰে। আমাক কি ধৰণে অংশগ্ৰহণ কৰিব লাগিব, কি ধৰণে পৰিৱেশৰ যত্ন কৰাত অংশগ্ৰহণ কৰিব লাগিব সেই সম্পৰ্কে জ্ঞান দিয়ে। এই বাচ্চাটো চোৱা, এই বাচ্চাটো গাৰ্বেজ মেনেজ কৰি আছে, আটাইকেইটা প্লাষ্টিক একেটা জাগাত। ভালকে দেখা নাই, হা স্ক্ৰীনখন ভালকে দেখা নাই। স্ক্ৰীনখন ভালকে দেখা নাই, স্ক্ৰীনটো প্ৰেজেন্ট হৈ আছে, তোমাৰ ইণ্টাৰনেটৰ প্ৰব্লেম হ'ব পাৰে। বাকি ষ্টুডেণ্টে স্ক্ৰীন দেখি পাইছা? নাই পোৱা। স্ক্ৰীন দেখি নাই পোৱা? স্ক্ৰীনটো প্ৰেজেন্ট আছে, পাইছা স্ক্ৰীন দেখি? সেইটো এটা প্ৰব্লেম হৈছে, তোমাৰ ইণ্টাৰনেটৰ প্ৰব্লেম হৈছে। এফালেতো প্ৰেজেন্টেশন দেখাই আছে আৰু মই প্ৰেজেন্টেশন দেখি পাইছো। মেম আপোনাৰ এই স্ক্ৰীনখন পিন কৰি দিব লাগিব, তেতিয়া মানে দেখি। হা ইভাগে দেখা নাই। কি বুলি কৈছা? স্ক্ৰীনখন আপুনি যিটো একাউণ্টৰ পৰা স্ক্ৰীনখন প্ৰেজেন্ট কৰি আছে সেই একাউণ্টটো পিন কৰি দিব লাগিব, তেতিয়াই দেখিব।
আচ্ছা মই আকৌ ষ্টপ শেয়াৰিং কৰি আকৌ শেয়াৰ কৰি আছো ৰবা এতিয়া কবাচোন উইন্ডো শেয়াৰ হয় এতিয়া দেখি এতিয়া পাইছো দেখিছো মেম মেম এতিয়া দেখিছো দেখিছো মেম একচুয়ালি মামু আহমেদ প্ৰেজেন্ট কৰি আছিল তো হেতু কাৰণে মোৰ প্ৰেজেন্টেশনটো আহিবলৈ অকমান দেৰি হৈ গল আচ্ছা এতিয়া এই প্ৰেজেন্টেশনটো চোৱা ইয়াত চোৱা কি কি ক্ষেত্ৰত লৰা ছোৱালী পাৰ্টিসিপেট কৰিব পাৰে লৰা ছোৱালী পাৰ্টিসিপেট কৰিব পাৰে এই ধৰণে গাৰ্বেজ মেনেজ কৰি গছ গছনিত ফুল জোপাত পানী দি বিভিন্ন গছ সম্পৰ্কে নিজৰ নলেজ কালেক্ট কৰি এই ছোৱালীজনী পৰিৱেশৰ লগত এটা কানেকশ্যন জীৱ জন্তুৰ লগত এটা কানেকশ্যন বনাই আছে আৰু তেওঁলোকে পৰিৱেশ সম্পৰ্কে বিভিন্ন অধ্যয়ন কৰি আছে পৰিৱেশৰ বিভিন্ন ইনসেক্ট তেওঁলোকৰ ফাংচন কি বিভিন্ন অবজেক্ট তেওঁলোকৰ কানেকশ্যন কি সেই সম্পৰ্কে অধ্যয়ন কৰি আছে তো এইবিলাক কাৰণে পৰিৱেশ শিক্ষা লাগে পৰিৱেশ শিক্ষা কাক বুলি কয় হেতু জনাৰ আগতে আমি জানি লব লাগিব পৰিৱেশ শিক্ষা আমাৰ কিয় প্ৰয়োজন পৰিৱেশ শিক্ষা আমাৰ প্ৰয়োজন এৱেয়াৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে সজাগতা ক্ৰিয়েট কৰিবৰ কাৰণে জ্ঞান আহৰণৰ কাৰণে মনোভাৱ ক্ৰিয়েট কৰিবৰ কাৰণে স্কিল ডেভেলপ দক্ষতা ডেভেলপ কৰিবৰ কাৰণে নিজৰ কাম কাজ বিলাকৰ মূল্যায়ন কৰিবৰ কাৰণে আৰু ষ্টুডেণ্টক অংশগ্ৰহণত সহায় কৰিবৰ কাৰণে ইয়াৰ কাৰণে লাগে পৰিৱেশ শিক্ষা পৰিৱেশ শিক্ষা পঢ়াৰ আগতে আমি জানি লওঁ পৰিৱেশ কি ষ্টুডেণ্ট পৰিৱেশ শব্দটো আহিছে এটা ফ্ৰেঞ্চ ৱৰ্ডৰ পৰা এনভাইৰন ENVIRON পৰিৱেশ শব্দটো এটা ফ্ৰেঞ্চ ৱৰ্ডৰ পৰা আহিছে এনভাইৰন the word environment has derived from a French word environ যাৰ মানে হ'ল সাৰাউণ্ডিং পৰিৱেশ শিক্ষা হ'ল যেতিয়া আমি আমাৰ সাৰাউণ্ডিংটো ক্লিয়াৰ কৰি থওঁ যেতিয়া আমি আমাৰ চাৰিওপিনে থকা নিজৰ স্থিতিটো ষ্টেবল কৰি থওঁ সেই পৰিস্থিতিটোই হ'ল আমাৰ পৰিৱেশ আমাৰ চাৰিওপিনে থকা সকলো ষ্টিমুলাছ পৰিৱেশৰ ভিতৰত পৰে ষ্টুডেণ্ট এই যে পৰিৱেশ এই পৰিৱেশক সুস্থ সবল কৰি থবলৈ ভাল কৰি থবলৈ যে শিক্ষাৰ প্ৰয়োজন সেই শিক্ষাই হ'ল পৰিৱেশ শিক্ষা ষ্টুডেণ্ট পৰিৱেশ শিক্ষা কি পৰিৱেশ শিক্ষা হ'ল এটা সাইন্টিফিক ষ্টাডি অফ এনভাইৰনমেন্টেল সিস্টেম পৰিৱেশ সম্পৰ্কীয় এটা বৈজ্ঞানিক অধ্যয়ন পৰিৱেশ সম্পৰ্কীয় এটা বৈজ্ঞানিক অধ্যয়ন যি অধ্যয়নে পৰিৱেশৰ সকলো ইকোলজিকেল বেলেন্স সকলো এস্পেক্ট জানিবলৈ বিচাৰে আৰু মানুহ আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে সেই সম্পৰ্কক জানিবলৈ বিচাৰে অধ্যয়নৰ যোগেদি পৰিৱেশ শিক্ষা হ'ল যাৰ যোগেদি আমি বৈজ্ঞানিক পদ্ধতিত পৰিৱেশৰ সকলো দিশ গম পাব পাৰো তাৰ শাৰীৰিক মানসিক সকলো স্থিতি আমি গম পাব পাৰো প্ৰতিটো এস্পেক্টৰ লগত মানুহৰ কি সম্পৰ্ক আছে সেই সম্পৰ্কে জানিব পাৰো কি ধৰণে ফিজিক্যাল এণ্ড বায়োলজিক্যাল স্ট্ৰাকচাৰ আৰু ফাংচন পৰিৱেশত সংগঠিত হয় সেই সম্পৰ্কে নলেজ পাব পাৰো আৰু নিজৰ কন্ট্ৰিবিউশন দিব পাৰো পৰিৱেশৰ মানে এই যে ব্যালেন্স আছে তাক সংৰক্ষণ কৰিবলৈ যেতিয়া পৰিৱেশ শিক্ষা এজন মানুহক এই পাৰ্টিকুলাৰ কোৱালিটি কেইটাৰ সম্পৰ্কে জনায় বা ডেভেলপ কৰে এজন মানুহৰ সেই শিক্ষাকে কোৱা হয় পৰিৱেশ শিক্ষা তো ষ্টুডেণ্ট পৰিৱেশ শিক্ষা কি পৰিৱেশ শিক্ষা হ'ল এনেকুৱা এটা শিক্ষা যে শিক্ষাত বৈজ্ঞানিক পদ্ধতিৰে আমি এজন মানুহৰ সজাগতা জ্ঞান মনোভাৱ দক্ষতা মূল্যায়ন আৰু তেওঁৰ অংশগ্ৰহণ কৰাৰ স্কিল ডেভেলপ কৰো যাতে সেই মানুহজন ইকোলজিক্যাল ব্যালেন্স সম্পৰ্কে জানিব পাৰে পৰিৱেশত চলি থকা ফিজিক্যাল বায়োলজিক্যাল ক্যাৰেক্টাৰৰ ফাংচন জানিব পাৰে আৰু মেন আৰু এনভাইৰনমেন্টৰ মাজত যেটো সম্পৰ্ক আছে এই সম্পৰ্ক সম্পৰ্কে জানিব পাৰে আচ্ছা তো ষ্টুডেন্ট আমি কি পালো পৰিৱেশ শিক্ষা হ'ল এনেকুৱা এটা সাবজেক্ট যে সাবজেক্টে মানুহ আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে এই সম্পৰ্ক
সম্পৰ্কে অধ্যয়ন কৰে আৰু পৰিৱেশৰ যেটো গুণগত মানদণ্ড আছে সেই মানদণ্ড উন্নত কৰাত সহায় কৰে তো ইয়াক আমি পৰিৱেশ শিক্ষা বুলি ক'ব পাৰি আচ্ছা কোনে মোক ক'ব নিজৰ ভাষাত যে পৰিৱেশ শিক্ষা কি মোক নিজৰ ভাষাত কোনে ক'ব পৰিৱেশ শিক্ষা কি মেম মই ক'ম কোৱা জয়নিকা পৰিৱেশ সম্পৰ্কীয় শিক্ষা হৈছে এক বৈজ্ঞানিক অধ্যয়ন পৰিৱেশৰ সম্পৰ্কে যিয়ে পৰিৱেশৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা পৰিৱেশ সম্পৰ্কে জ্ঞান দক্ষতা মনোভাৱ গঢ়ি তুলিবলৈ সহায় কৰে ইয়েস আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগায় ভেরি গুড পৰিৱেশ সম্পৰ্কে জ্ঞান মনোভাৱ দক্ষতা অংশগ্ৰহণ ডেভেলপ কৰাত সহায় কৰে আৰু মানুহ আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে মানুহ কেনেকৈ কন্ট্ৰিবিউট কৰিব পাৰে পৰিৱেশৰ উন্নতিকৰণত সেইবিলাক সম্পৰ্কে অধ্যয়ন কৰে তাকেই পৰিৱেশ শিক্ষা বুলি কয় ভেৰি গুড আৰু পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা কিয় আছে ষ্টুডেন্ট মই ফটো কেইটা দেখালোৱে আমাৰ কি সমস্যাত আমি যুঁজি আছো জয়নিকা কি সমস্যা আমাৰ এতিয়া চলি আছে পৃথিৱীত বন ধ্বংস তাৰ পাছত মৰুভূমিৰ বিস্তৃতকৰণ এনেকুৱা ধৰণৰ আৰু বৰফ গলন এনেকুৱা ধৰণৰ সমস্যা আৰু মানুহ সৃষ্টি কৰা সমস্যাবোৰ কি জয়নিকা মানুহ যেটো সৃষ্টি কৰিছে সেইখিনি নিৰ্বনানীকৰণ বন ধ্বংস কৰা Yes, air pollution, water pollution, noise pollution, soil pollution, radioactive pollution আৰু তাৰ কাৰণে মানুহ নিজে ভুগিছে কি ক্ষেত্ৰত ভুগিছে বিভিন্ন তেওঁলোকৰ ফিজিক্যাল মেন্টাল হেলথত তাৰ প্ৰভাৱ পৰিছে কল কাৰখানা উদ্যোগ বিভিন্ন ধৰণৰ ডেভেলপমেন্টৰ কাম এই যে তুমি সিটি বিলাক চোৱা দিল্লী বোম্বে কলকাতা সেই সিটি বিলাকত লাইফষ্টাইল ইমান ইজি নহয় ইমান গৰম তাত পানীৰ কষ্ট থাকাৰ কষ্ট কোনো ধৰণৰ তোমাৰ ড্ৰেনেজ সিস্টেম ক্লিয়াৰ নহয় সব জায়গাত মানুহ ইমান থেপা থেপিকে ঘৰ বনাইছে গছ গছনি নাই যে তাত উখা লবলৈ পৰ্যন্ত সমস্যা হয় এই দিল্লীত যে লকডাউন হৈছিল আগৰ বছৰ সেই লকডাউনত পোৱা গৈছিল যে যেহেতু মানুহ ঘৰত সোমাই আছিল দিল্লীৰ বায়ু প্ৰদূষণ 50% কমি গৈছিল 50% এয়াৰ পলিউশন কমি গৈছিল দিল্লীৰ আকাশ যেটো কলা হৈ থাকে মানুহ যেতিয়া ঘৰৰ বাহিৰত থাকে সেই কলা আকাশটো আকৌ বগা হৈ গৈছিল জীৱ-জন্তু আকৌ ৰাস্তাত ওলাই আহিছিল যেতিয়া মানুহ সম্পূৰ্ণ ঘৰত আছিল তো ষ্টুডেন্ট পৰিৱেশ শিক্ষা আমাক শিকায় যে মানুহৰ ভূমিকা কি মানুহ কেনেকৈ নিজৰ দক্ষতাত নিজৰ ভাল মনোভাৱত নিজৰ আন্ডাৰষ্টেণ্ডিংত নিজৰ ওন ডেভেলপমেন্টত এটা ভাল পৰিৱেশ গঢ়ি তুলিব পাৰে যেতিয়া এই শিক্ষা আমাক দিয়া হয় তাকেই পৰিৱেশ শিক্ষা বুলি কয় নাও ষ্টুডেন্ট এটো চোৱা যে পৰিৱেশ শিক্ষাক আৰু কি আমি ক'ব পাৰি পৰিৱেশ শিক্ষা হ'ল যেতিয়া ইকোলজিক্যাল ব্যালেন্স মেইনটেইন কৰিবলৈ চেষ্টা কৰা হয় প্ৰতিটো পাৰ্টৰ ভিতৰত পৰিৱেশৰ প্ৰতিটো পাৰ্ট এটা আৰু এটাৰ লগত কানেক্টেড এই প্ৰতিটো পাৰ্টৰ মাজত এটা ইন্টাৰ কানেকশন আছে যেতিয়া পৰিৱেশে সেই ইন্টাৰ কানেকশন গ্ৰো কৰাত সহায় কৰে যেতিয়া পৰিৱেশে এই ৰিলেশনটো মেইনটেইন কৰাত সহায় কৰে যেতিয়া পৰিৱেশ শিক্ষাই আমাক এই নলেজটো দিয়ে তেতিয়া আমাৰ জীৱনটো শৃংখলাবদ্ধ হয় তো পৰিৱেশ শিক্ষাৰ মেইন ফোকাল পয়েন্ট হ'ল যে আমাক পৰিৱেশৰ লগত চিনাকি কৰাই দিয়া প্ৰতিটো ষ্টুডেন্টক পৰিৱেশৰ বিভিন্ন পাৰ্টস বিলাক কি তাৰ ফাংশনস কি হে সম্পৰ্কে চিনাকি কৰাই দিয়া প্ৰতিটো ষ্টুডেন্টক পৰিৱেশৰ বুজিবলৈ যত্ন কৰাই দিয়া পৰিৱেশৰ লগত কানেক্টেড সব ইস্যুস কেটা জানিবলৈ সহায় কৰি দিয়া পৰিৱেশৰ কাৰণে বিভিন্ন ধৰণৰ স্কিল ডেভেলপ কৰা এই কেটা হ'ল নীতি পৰিৱেশ শিক্ষাৰ নীতি তো আমি কি পালো প্ৰথম হ'ল পৰিৱেশৰ লগত চিনাকি কৰাই দিয়া এই ফটো বিলাকত চোৱা পৰিৱেশৰ লগত কেনেকৈ লৰা ছোৱালীক চিনাকি কৰাই দিয়া হৈছে প্ৰথম পইণ্টটো হ'ল পৰিৱেশৰ লগত চিনাকি কৰাই দিয়া দ্বিতীয় পইণ্টটো হ'ল পৰিৱেশক নেচাৰেলি বুজি পোৱাত সহায় কৰা এটো চোৱা নেচাৰেলি পৰিৱেশক ইয়াত বুজি পাবলৈ সহায় কৰা হৈছে পৰিৱেশ শিক্ষাই সহায় কৰিছে লৰা ছোৱালী নেচাৰেলি
পৰিৱেশৰ মাজত থাকি এই ফটোটো চোৱা নেচাৰেলি পৰিৱেশৰ মাজত থাকি পৰিৱেশক বুজিবলৈ চেষ্টা কৰিছে নেক্সট পইণ্টটো হ'ল পৰিৱেশত নিজৰ দক্ষতা প্ৰতিপন্ন কৰা পৰিৱেশ সংৰক্ষণত নিজৰ দক্ষতা প্ৰতিপন্ন কৰা এই যে পৰিৱেশ সংৰক্ষণত নিজৰ দক্ষতা দেখাইছে য'ত য'ত প্লাষ্টিক পৰি আছে প্লাষ্টিক কেইটা উঠাই এটা জায়গাত জমা কৰা পানী দিয়া গছ পুলি সম্পৰ্কে নলেজ কালেক্ট কৰা মানুহ আৰু পৰিৱেশৰ মাজত এটা সম্পৰ্ক স্থাপন কৰা বিভিন্ন বস্তুৰ সম্পৰ্কে এটা জ্ঞান আহৰণ কৰা নিজক মানসিকভাৱে সুস্থ কৰি থোৱা থ্ৰু লাফটাৰ সেশন শিক্ষকে দেখাইছে যে পৰিৱেশৰ বিভিন্ন এসপেক্টবোৰ কি কেনেকে পৰিৱেশৰ বিভিন্ন ডাইমেনশন বিলাক কাম কৰে সেমিনাৰ প্ৰজেক্ট গ্ৰুপ ডিসকাশনৰ যোগেদি পৰিৱেশৰ সম্পৰ্কে ৰচনা লিখা পৰিৱেশ সম্পৰ্কে নিজৰ মতামত দাঙি ধৰা আৰু পৰিৱেশত গৈ নিজে প্ৰ্যাকটিক্যালি এক্সপেৰিয়েন্স কৰা যে পৰিৱেশৰ বিভিন্ন দিকবোৰ কি তো পৰিৱেশ শিক্ষাৰ নীতিসমূহ হ'ল এইকেইটা যে ৰিয়েলিটিৰ লগত চিনাকি কৰাই দিয়া ষ্টুডেণ্টক পৰিৱেশৰ মূল্যায়ন সম্পৰ্কে জনা পৰিৱেশত নিজৰ ভূমিকা বা নিজৰ স্থিতি সম্পৰ্কে জনা নিজৰ কামকেইটা নিজে মূল্যায়ন কৰক যাতে কোনো ভুল কাম নহওক তেওঁলোকৰ দ্বাৰা পৰিৱেশ যাতে বিনষ্ট নহওক পৰিৱেশক ভালকে যাতে বুজি পাওক আৰু তেওঁলোকৰ একশন কি হ'ব লাগে পৰিৱেশৰ লগত জড়িত তেওঁলোকৰ ফাংচন কি হ'ব লাগে সেইটো সম্পৰ্কে জনা তো এতিয়ালৈকে আমি গম পালো পৰিৱেশ শিক্ষা কি পৰিৱেশ শিক্ষাৰ নীতিসমূহ কি আৰু পৰিৱেশ শিক্ষাৰ উদ্দেশ্য কি আচ্ছা চয়নিকা বা যিকোনো I am requesting everyone to reply please tell me পৰিৱেশ শিক্ষাৰ নীতি this one উদ্দেশ্য কি পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ কি পৰিৱেশ মেম শিক্ষা পৰিৱেশৰ সম্পৰ্ক yes চয়নিকা পৰিৱেশৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা আচ্ছা নেক্সট মধুস্মিতা পৰিৱেশৰ সম্পৰ্কে জ্ঞান আহৰণত সহায় কৰা very good both of you are সম্পৰ্কে correct মনোভাৱ গঢ়ি তোলে then ষ্টুডেণ্টৰ মনত দক্ষতা বৃদ্ধি কৰে দক্ষতা বৃদ্ধি কৰে আৰু পৰিৱেশৰ গোটেই দিশসমূহ বুজিবলৈ চেষ্টা কৰা yes আৰু অংশগ্ৰহণ কৰা পৰিৱেশক এটা সুস্থ জায়গাত লৈ যাবলৈ অংশগ্ৰহণ কৰা very good এইকেইটা হ'ল পৰিৱেশ শিক্ষাৰ উদ্দেশ্য আমি পঢ়িলো পৰিৱেশ শিক্ষাৰ নীতি পৰিৱেশ শিক্ষা কাক বুলি কয় এতিয়া আমি অকমান চাই লম যে পৰিৱেশ শিক্ষা দিয়া কেনেকে যায় ৰোল অফ এডুকেশ্যন যে শিক্ষকে পৰিৱেশ শিক্ষা দিব কেনেকে তোমালোকে এই ফটোজ বিলাক চোৱা যে শিক্ষকে কি ধৰণে পৰিৱেশ শিক্ষা দিব শিক্ষকে ছাত্ৰ ছাত্ৰীক কি শিকাব তোমালোকে ফটো চাই কি বুজি পাইছা মধুস্মিতা কোৱা এই প্ৰথম ফটোটোত কি কৰা হৈছে এই ফাৰ্স্ট ফটোটোত কি কৰা হৈছে মেম যতে ততে পৰি থকা জাবৰবোৰ এটা নিৰ্দিষ্ট জেগাত পেলোৱা হৈছে এটা নিৰ্দিষ্ট জায়গাত গোটেই ততেই পৰি থকা জাবৰ পেলোৱা হৈছে এটো ষ্টুডেণ্টক দি কৰোৱা হৈছে সৰু সৰু ল'ৰা ছোৱালী এটো কোৱা হয় গাৰ্বেজ মেনেজমেন্ট ভেৰি গুড 2 নম্বৰ ফটোটোত বাচ্চাটো কি কৰি আছে মেম ফটোখনত গছত পানী দিয়া হৈছে গছত পানী দিছে বাচ্চাটোক বুজোৱা হৈছে যে তুমি কি ধৰণে পৰিৱেশ সংৰক্ষণ কৰিবা হেতু হল আৰু এটা ফাংচন এটোত কি কৰা হৈছে 3 নম্বৰটোত এই ফটোটোত মেম গছৰ সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ পৰিৱেশৰ লগত মানে ল'ৰা ছোৱালীক খাপ খুৱাবলৈ শিকাইছে আচ্ছা এই ছোৱালীজনী কি কৰিছে এই ফটোটোত মেম গৰু ছাগলীক ঘাঁহ খুৱাইছে তাৰ মানে পৰিৱেশৰ লগত এটা সম্পৰ্ক স্থাপন কৰিছে পৰিৱেশক ভাল পাবলৈ শিকোৱা হৈছে ইয়াত কি কৰা হৈছে ইয়াত সিহঁতে কি চাইছে জুমি জুমি ইমান ল'ৰা ছোৱালী কেইটা ইয়াত কি চাইছে
মধুস্মিতা কোৱা, অল্পনা কোৱা, প্ৰণৱ কোৱা, ইয়াত কি চোৱা হৈছে? ইয়াত চোৱা হৈছে যে বিভিন্ন বস্তুবিলাকৰ কানেকশ্যন কি, পৰিৱেশত থকা এটা ইনচেক্ট, পৰিৱেশত থকা এটা ফল, পৰিৱেশত থকা এটা বস্তু, তাৰ ভিতৰত কি আছে, সিহঁতি কেনেকৈ ফাংচন কৰে, কি ধৰণৰ ষ্ট্ৰাকচাৰ তেওঁলোকৰ বডিত আছে, সেই সম্পৰ্কে ইয়াত ষ্টুডেণ্টক নলেজ দিয়া হৈছে। এইকেইটা হ'ল ৰোল অফ এডুকেশ্যন, ফাংচনছ, এজন শিক্ষকৰ ভূমিকা। শিক্ষক কেনেকৈ ল'ৰা ছোৱালীক পৰিৱেশৰ লগত চিনাকি কৰাই দিব পাৰে। এই ফটোটোত যাওঁ আমি এতিয়া। এই ফটোটোত কি কৰা হৈছে, এই প্ৰথমটোত কি কৰিছে কোৱা, চয়নিকা কোৱা, তুমি এই ফটোটো চাই কি গম পাইছা, ইয়াত কি কৰিছে? পৰিৱেশ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিছে আৰু মানসিকভাৱে তেওঁলোকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছে। মানসিকভাৱে এক্সেক্টলি, মানসিকভাৱে তেওঁলোকক সুখী কৰি ৰাখিবলৈ বিচাৰিছে। কাৰণ শাৰীৰিক মানসিক দুটা স্থিতি যদি পিচফুল হয়, তেতিয়াহে এজন মানুহে পৰিৱেশকো শান্তিত থাকিব দিব। এজন শান্তিপ্ৰিয় মানুহ, পিচফুল মানুহ, যে মানুহটো সদায় আনন্দত থাকে, সেই মানুহটোৱে অইন এটা বস্তু বা অইন এজন মানুহক আনন্দ দিব পাৰিব। সেইটো কাৰণে লাফটাৰ সেশন দি ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্যটো ষ্টেবল কৰি থবলৈ চেষ্টা কৰা হৈছে। এইটো এটা ফাংচন। তাৰপিছত টিচাৰ ইয়াত কি কৰিছে চোৱা, ইয়াত শিক্ষকে কি কৰিছে, অল্পনা ট্ৰাই কৰা, অল্পনা কলিতা ট্ৰাই কৰা। ইয়াত শিক্ষকে কি কৰিছে, এনিওয়ান এলছ, হিমাশ্ৰী দাস কোৱা। এই ফটোটোত শিক্ষকে কি দেখাব পাৰে, ষ্টুডেণ্টক কি দেখাই আছে, কি লাগিছে, এনি গেছ? মেম ষ্টুডেণ্টক পৰিৱেশৰ গছ-গছনিবোৰ দেখুওৱা হৈছে। Yes, this may be a film also. Environment related কোনো এটা ফিল্মো হ'ব পাৰে, যেটো ল'ৰা ছোৱালী খুব উপভোগ কৰিছে। ইয়াত কি কৰা হৈছে, এইটো পিকচাৰত শিক্ষকে এটা প্লান্ট লৈ আনিছে, নিজে এটা ধুনীয়া এটা প্লান্ট লৈ আনিছে আৰু ষ্টুডেণ্টক এনকাৰেজ কৰিছে যে প্ৰতি বছৰ তোমালোকে এই ধৰণে প্লান্ট লগাবা, তোমাৰ বাৰ্থডেত তুমি এটা এটা প্লান্ট লগাবা। তোমাৰ নাম যদি হয় অমিত, তো তুমি যিমান ডাঙৰ হবা, তোমাৰ লগে লগে তোমাৰ গছটো ডাঙৰ হৈ গৈ থাকিব। তুমি গছৰ নাম দিব পাৰা অমিত। তুমি তোমাৰ বাৰ্থডেত অমিতক লগাবা, তুমি প্ৰতিটো বাৰ্থডেত ডাঙৰ হবা, অমিতো তোমাৰ লগত ডাঙৰ হৈ গৈ থাকিব। এই ধৰণে ল'ৰা ছোৱালীক উৎসাহ দিয়া যে তেওঁলোকে যাতে গছ পুলি ৰোপণ কৰক। এই ফটোটোত শিক্ষকে বিভিন্ন ৰচনা, সেমিনাৰ, কনফারেন্স, প্রজেক্ট, মানে পৰিৱেশ সম্পৰ্কে থিওৰিটিক্যাল জ্ঞান দিছে। থিওৰিটিক্যাল জ্ঞান, পৰিৱেশ সম্পৰ্কে এটা জ্ঞান দিছে যে কেনেকৈ পৰিৱেশ ভাল থাকিব পাৰে। ইয়াত ল'ৰা ছোৱালীক ডাইৰেক্ট পৰিৱেশৰ মাজতে লৈ যোৱা হৈছে, য'ত ল'ৰা ছোৱালীয়ে তথ্য সংগ্ৰহ কৰি নিজৰ প্ৰেক্টিকেল ধাৰণাৰে পৰিৱেশ সম্পৰ্কে ডাইৰেক্ট অনুভৱ কালেক্ট কৰিব পাৰে। তো এই আটাইকেইটা হ'ল ফাংচনছ অফ এডুকেশ্যন। এইটো হ'ল ৰোল অফ এ টিচাৰ, প্ৰেক্টিকেলি শিক্ষকৰ ভূমিকা। শিক্ষকে কি ধৰণে ল'ৰা ছোৱালীক পৰিৱেশ সম্পৰ্কে সজাগ কৰিব পাৰে। তো আমি এতিয়া চাই লওঁ কি আছে পইণ্টছ কেইটা। 1 নম্বৰ পইণ্টটো হ'ল যে চিলড্ৰেনৰ ইণ্টাৰেষ্ট এৰাউজ কৰা। পৰিৱেশ সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ যেটো ইণ্টাৰেষ্ট আছে, সেই ইণ্টাৰেষ্টটো ডেভেলপ কৰা। 2 নম্বৰ হ'ল পৰিৱেশৰ প্ৰব্লেমবিলাক নিজে ব্যক্তিগতভাৱে এই ধৰণে ফটোৰ নিচিনাকে ব্যক্তিগতভাৱে যাতে উপলব্ধি কৰিব পাৰে সেই বিষয়ে চোৱা। বিভিন্ন ধৰণৰ ভিজিট, য'ত ল'ৰা ছোৱালী প্ৰেক্টিকেলি বিভিন্ন জাগাত গৈ পৰিৱেশ সম্পৰ্কে জ্ঞান ল'ব পাৰে, সেইটো চোৱা। প্ৰেক্টিকেল ৱৰ্কৰ যোগেদি এই ধৰণৰ সেমিনাৰ, প্ৰজেক্টৰ যোগেদি পৰিৱেশ সম্পৰ্কে জনা। বিভিন্ন ডিসকাশন, ডিবেটৰ যোগেদি পৰিৱেশ সম্পৰ্কে জনা। বিভিন্ন ডিসপ্লেৰ যোগেদি পৰিৱেশ সম্পৰ্কে জনা, এইটো চোৱা। শিক্ষকে কি ধৰণে প্ৰেক্টিকেলি শিকাইছে, গাৰ্বেজ মেনেজমেন্টত শিকাইছে, কি ধৰণে পৰিৱেশত এজন ষ্টুডেণ্টে নিজক খাপ খুৱাব পাৰিব,
কি ধৰণে ষ্টুডেণ্ট কিউৰিয়াছ হ'ব পাৰিব পৰিৱেশ সম্পৰ্কে জানিবলৈ, মানুহ আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক হ'ব পাৰে সেইটো শিক্ষকে শিকায়, বিভিন্ন বস্তু নিজে চালি জাৰি চোৱাৰ ক্ষমতা ষ্টুডেণ্টৰ মাজত ডেভেলপ কৰে। তাৰপিছত বাহিৰৰ পৰা এমিনেণ্ট পাৰ্চন আহে, মানুহক ইনভাইট কৰি অনা হয় আৰু সেই মানুহজনে বাকী ছাত্ৰ ছাত্ৰীক পৰিৱেশ সম্পৰ্কে জ্ঞান দিয়ে। ল'ৰা ছোৱালীৰ মেণ্টেল স্থিতি ভাল কৰি থবলৈ শিক্ষকে এই ধৰণৰ লাফটাৰ সেশন অৰ্গেনাইজ কৰে। সেমিনাৰ গ্ৰুপ ডিছকাশ্যনৰ যোগেদি ল'ৰা ছোৱালীৰ চিন্তাধাৰাক পৰিৱেশ সম্পৰ্কে পজিটিভ কৰা হয়। বিভিন্ন প্ৰজেক্টৰ যোগেদি ল'ৰা ছোৱালীক প্ৰেক্টিকেলি পৰিৱেশ সম্পৰ্কে জ্ঞান দিয়া হয় আৰু ল'ৰা ছোৱালীক ট্ৰী প্লান্টেশ্যন কৰাৰ সুযোগ দিয়া হয়। ষ্টুডেণ্ট এজ এ হোল ক'বলৈ গ'লে পৰিৱেশ শিক্ষা কোনো ছাবজেক্ট নহয়, পৰিৱেশ শিক্ষা হ'ল এটা এপ্ৰ'চ। পৰিৱেশ শিক্ষা এনেকুৱা ধৰণৰ এটা চিন্তাধাৰা যে চিন্তাধাৰা সকলো ছাবজেক্টত পোৱা যায়। এইটো চোৱা, লাইফ চায়েন্সত পোৱা যায়, ভোকেশ্যনেল ষ্টাডিজত পোৱা যায়, ফিজিকেল চায়েন্সত পোৱা যায়, মেথছত পোৱা যায়, হিউমেনিটিছত পোৱা যায়, আৰ্টছত পোৱা যায়, ছ'চিয়েল ষ্টাডিজত পোৱা যায়, আৰ্ট চায়েন্সত পোৱা যায়। প্ৰতিটো ডিপাৰ্টমেণ্ট, আৰ্ট চায়েন্স কমাৰ্চ কোৱা, প্ৰতিটো ষ্ট্ৰীম কোৱা, প্ৰতিটো ছাবজেক্ট ডিপাৰ্টমেণ্ট কোৱা, চবতে এনভাইৰনমেণ্টেল এডুকেশ্যন পোৱা যায়। কেলে পোৱা যায়? কাৰণ পৃথিৱী ধ্বংসৰ মুখত আৰু পৃথিৱীক ৰক্ষা কৰিবলৈ হ'লে তোমালোকৰ নিচিনা য়াংগাৰ জেনাৰেশ্যনৰ পৰিৱেশ সম্পৰ্কে জনাটো অত্যন্ত জৰুৰী। সেইটো কাৰণে প্ৰতিটো ডিচিপ্লিনতে পৰিৱেশ শিক্ষা এভেইলেবল। তো ষ্টুডেণ্ট, আজি আমি প্ৰথম ডিছকাছ কৰিলোঁ যে পৰিৱেশ শিক্ষা কি, পৰিৱেশ শিক্ষাৰ বৈশিষ্ট্য কি, পৰিৱেশ শিক্ষাৰ নীতি কি, তাৰ উদ্দেশ্য কি আৰু শিক্ষকৰ ভূমিকা কি। আমি আকৌ এবাৰ সৰুকে ৰিভিজন কৰি লওঁ। মই সৰু সৰু কোৱেশ্চন এতিয়া সুধিম তোমালোকক। প্ৰথম তুমি মোক কোৱা এনভাইৰনমেণ্ট, এই সম্পৰ্কে কোৱা যে এই যে এনভাইৰনমেণ্ট শব্দটো আছে এইটো কোন লেংগুৱেজৰ পৰা আহিছে, কোনটো ভাষাৰ পৰা এনভাইৰনমেণ্ট শব্দটো আহিছে? কোনে পাৰিব ক'বলৈ? এনভাইৰনমেণ্ট শব্দটো আহিছে ফ্ৰেঞ্চ ভাষাৰ পৰা, ফ্ৰেঞ্চ, আৰু সেই শব্দটো হ'ল এনভাইৰন। এনভাইৰনমেণ্ট শব্দটো আহিছে ফ্ৰেঞ্চ ভাষাৰ পৰা আৰু সেই শব্দটো হ'ল এনভাইৰন, এনভাইৰন। ফ্ৰেঞ্চ ভাষাৰ পৰা আহিছে আৰু শব্দটো হ'ল এনভাইৰন। কোনে ক'ব? চয়নিকা, মই কি ক'লো? এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? মেম ফ্ৰেঞ্চ ভাষাৰ এনভাইৰন শব্দৰ পৰা। ভেৰি গুড। আচ্ছা, এনভাইৰনমেণ্ট মানে কি? পৰিৱেশ মানে কি? মধুস্মিতা, পৰিৱেশ মানে কি? মেম পৰিৱেশ মানে হ'ল আমাৰ চাৰিওফালে থকা সকলো বস্তু, মানুহ, পৰিৱেশ, আমাৰ চাৰিওফালে থকা সকলো উদ্দীপক, যিকোনো অৱস্থাত সেই উদ্দীপক থাকিব পাৰে। মানুহৰ ৰূপত, চাৰিওপিনে থকা আবহাৱা, চাৰিওপিনে থকা কোনো বস্তু, যিকোনো মানে ভূমিকাত থাকিব পাৰে, যিকোনো এটা উদ্দীপক, আমাৰ চাৰিওপিনে থকা যিকোনো উদ্দীপক, সেই উদ্দীপককে আমি পৰিৱেশ বুলি ক'ব পাৰি। আচ্ছা ষ্টুডেণ্ট, পৰিৱেশ শিক্ষা কি? কোনে ক'ব পৰিৱেশ শিক্ষা কি? মেম পৰিৱেশ শিক্ষা হ'ল পৰিৱেশ সম্পৰ্কীয় এক বৈজ্ঞানিক অধ্যয়ন, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা, পৰিৱেশৰ জ্ঞান, পৰিৱেশ সম্পৰ্কে এক মনোভাৱ গঢ়ি তুলিবলৈ সহায় কৰা হয়, তেওঁলোকৰ মনত দক্ষতা বৃদ্ধি কৰাত সহায় কৰে, ভেৰি গুড। নিজৰ কামতে মূল্যায়ন কৰাত সহায় কৰে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগায়। এইকেইটাক আকৌ আমি উদ্দেশ্য বুলিও ক'ব পাৰি, নহয়নে? হয় মেম। তো পৰিৱেশ শিক্ষাৰ উদ্দেশ্য আমি, পৰিৱেশ শিক্ষাৰ উদ্দেশ্য আমি কি পালো?
সচেতনতা বৃদ্ধি করা, পরিবেশ সম্পর্কে জ্ঞান দিয়া, মনোভাৱ বৃদ্ধি কৰা, দক্ষতা বৃদ্ধি কৰা, মূল্যায়নত সহায় কৰা আৰু ষ্টুডেণ্টক পাৰ্টিচিপেট কৰিবলৈ, অংশগ্ৰহণ কৰিবলৈ সহায় কৰা। পৰিৱেশ শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য কোনে ক'ব? পৰিৱেশ শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য। পৰিৱেশ মেম শিক্ষাৰ পৰিৱেশ সম্পৰ্কে ল'ৰা-ছোৱালীক পৰিৱেশ শিক্ষা সম্পৰ্কে ল'ৰা-ছোৱালীক সজাগ বৃদ্ধি কৰা আৰু ল'ৰা-ছোৱালীক পৰিৱেশৰ লগত খাপ খোৱাকৈ জ্ঞান দিয়া। আচ্ছা, তাতকেও গুৰুত্বপূৰ্ণ আৰু এটা খুবেই গুৰুত্বপূৰ্ণ যেটো মানে বৈশিষ্ট্য এইটো ক'ব পাৰি আমি, পৰিৱেশ শিক্ষাৰ এটা এনেকুৱা বৈশিষ্ট্য যে এইটো এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ। এইটো এটা সিংগল এপ্ৰ'চ নহয়, এইটো এটা সাবজেক্ট নহয়, এইটো কোনো সাবজেক্ট নহয়, এইটো হ'ল এটা এপ্ৰ'চ, এইটো এটা মনোভাৱ, যে মনোভাৱটো পৃথিৱীৰ সকলো ল'ৰা-ছোৱালীৰ মাজত ইকুৱেলি গ্ৰ' হ'ব লাগে। সেইটো কাৰণে পৰিৱেশ শিক্ষা সকলো ষ্ট্ৰীমত, সকলো সাবজেক্টত এভেইলেবল। লাইফ সায়েন্স, ভোকেশনাল ষ্টাডিজ, ফিজিকেল সায়েন্স, আৰ্ট সায়েন্স, মেথামেটিক্স, সোশ্যাল ষ্টাডিজ, কমিউনিকেশ্যন স্কিল, হিউমেনিটিজ সবতে এভেইলেবল। আচ্ছা, পৰিৱেশ শিক্ষাৰ দুটা নীতি কোৱাচোন। পৰিৱেশ শিক্ষাৰ দুটা নীতি আমাক কি শিকায় পৰিৱেশ শিক্ষা? শিক্ষাত পৰিৱেশৰ লগত চিনাকি কৰিবলৈ শিকায়। পৰিৱেশৰ good. সকলো দিশ বুজাবলৈ শিকায়। আৰু এটা নীতি ইম্পৰ্টেণ্ট হ'ল মধুস্মিতা, মানুহ আৰু পৰিৱেশৰ মাজত এটা ইণ্টাৰ কানেকশ্যন ক্ৰিয়েট কৰে। মানুহ আৰু পৰিৱেশৰ মাজত এটা ৰিলেশ্যন ক্ৰিয়েট কৰে। মানুহ আৰু পৰিৱেশৰ মাজত এটা ৰিলেশ্যন ক্ৰিয়েট কৰে। আচ্ছা ষ্টুডেণ্ট, পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তাটো দিন দিন কেলে বাঢ়ি গৈছে? কি কি পৰিৱৰ্তনৰ কাৰণে, পৰিৱেশৰ কি কি ক্ষতিৰ কাৰণে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা ইমান বাঢ়ি গৈছে? কি লাগিছে? মেম বায়ু প্ৰদূষণ হৈছে, শব্দ প্ৰদূষণ, মাটি প্ৰদূষণ, গছ-গছনি ধ্বংস কৰিছে, বনজুইৰ কাৰণে, ভূমিস্খলনৰ কাৰণে আদি পৰিৱেশ শিক্ষাৰ দিনক দিনে বেছি হৈ গৈছে। প্ৰয়োজনীয়তা বাঢ়ি গৈছে, পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা বেছি হৈ গৈছে। এতিয়া ইমান যে প্ৰয়োজনীয়তা হৈ গৈছে, সেইটো ৰোধ কৰিবলৈ শিক্ষকে কি পালন কৰিছে? হোৱাট ইজ দ্য ৰোল অফ আ টিচাৰ? এজন শিক্ষকৰ কি ভূমিকা? কি ধৰণে পৰিৱেশ শিক্ষা দিব পাৰি ল'ৰা-ছোৱালীক? পইণ্টছ কেইটা কোৱা। ছাত্ৰ-ছাত্ৰীক পৰিৱেশৰ ওপৰত মনোভাৱ বহলাই ক'ব লাগে। তাৰপিছত আৰু ব্যক্তিগতভাৱে পৰিৱেশৰ ওপৰত দেখুওৱা। আচ্ছা, তাৰপিছত মানুহ আৰু বিভিন্ন জেগাত গৈ পানি পৰিৱেশটো দেখুওৱা, মানে বিভিন্ন জাগাত চেমিনাৰ, প্ৰেক্টিকেল এইবিলাকৰ যোগেদি পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। বাহ, তাৰপিছত য'তে ত'তে জাবৰ-জোথৰ পেলাবলৈ নিদিয়া, ভেৰি গুড। গছ-গছনি ৰোপণ কৰা। গছ-গছনি ৰোপণ কৰা, ভেৰি গুড। তেতিয়াহ'লে আমি কি পালো? যদি ভালকে ভাষাত ক'বলৈ যাওঁ, পৰিৱেশ সম্পৰ্কে এটা ইণ্টাৰেষ্ট ল'ৰা-ছোৱালীৰ মনত ক্ৰিয়েট কৰা, পৰিৱেশত থকা সমস্যাসমূহ সম্পৰ্কে ল'ৰা-ছোৱালীক অৱগত কৰোৱা, বিভিন্ন জাগাত ল'ৰা-ছোৱালীক প্ৰেক্টিকেল নলেজ দিবৰ কাৰণে ফুৰাবলৈ লৈ যোৱা, তথ্য সংগ্ৰহ কৰাত ল'ৰা-ছোৱালীক সহায় কৰা, ল'ৰা-ছোৱালীৰ লগত কোনো এজন স্পিকাৰক চিনাকি কৰাই দিয়া, কোনো এজন ভাল স্পিকাৰ মাতি তেওঁৰ যোগেদি ল'ৰা-ছোৱালীক পৰিৱেশ সম্পৰ্কে প্ৰেক্টিকেল জ্ঞান দিয়া, ল'ৰা-ছোৱালীক ডিবেট, ডিছকাশ্যনৰ যোগেদি পৰিৱেশ সম্পৰ্কে জ্ঞান দিয়া, আৰু ল'ৰা-ছোৱালীক সুবিধা দিয়া যাতে ল'ৰা-ছোৱালী নিজে পৰিৱেশৰ ওপৰত তথ্য সংগ্ৰহ কৰিব পাৰে আৰু নিজে শিকিব পাৰে। এই যে এই ধৰণৰ সুবিধা, এই ফটোত দেখুওৱাৰ দৰে ল'ৰা-ছোৱালী যাতে নিজে নিজে শিকিব পাৰে, সেই সুবিধা টিচাৰে যাতে কৰি দিয়ে। তো এইকেইটা হ'ল শিক্ষকৰ ভূমিকা। তো আজি ষ্টুডেণ্ট আমি কি গম পালো? পৰিৱেশ শিক্ষা কি,
পৰিৱেশ শিক্ষা কাক বুলি কয়, তাৰ বৈশিষ্ট্য কি, তাৰ নীতি কি, তাৰ উদ্দেশ্য কি আৰু শিক্ষকৰ ভূমিকা। ষ্টুডেন্ট, এই ধৰণে মই প্ৰতি মানডে এটাকে সামাজিক সমস্যাৰ সম্পৰ্কে আলোচনা কৰিম। মোৰ যেটো টপিক কাৰেন্ট ট্ৰেন্ডছ ইন এডুকেশ্যন। লাষ্ট ক্লাছ আছিলে মূল্যবোধৰ শিক্ষা, আজি আমি ডিসকাস কৰিলো পৰিৱেশ শিক্ষা। নেক্সট ক্লাছত এই ধৰণে মই নতুন এটা সমস্যা লৈ আহিম আৰু সেই সমস্যা দূৰীকৰণত শিক্ষাৰ ভূমিকা কি সেইটো আলোচনা কৰিম। তোমালোকৰ কাম হ'ল মই যে টপিক কেইটা পঢ়াই গৈ আছো তাৰ ওপৰতে যে এসাইনমেন্ট দি আছো এসাইনমেন্ট কেইটা জমা দিয়া। মই কিন্তু তোমালোকৰ এসাইনমেন্ট এতিয়ালৈকে পোৱা নাই, সেইটো কাৰণে মই তোমালোকক কৈছো যে এসাইনমেন্ট জমা দিয়া, কাৰণ আমি হেতুৰ ওপৰত তোমালোকক স্কোৰ দিম, তোমালোকক মূল্যায়ন কৰিম। হেতু কিন্তু অত্যন্ত জৰুৰী এই অনলাইন টাইমত। তোমালোকে সবে মই লাষ্ট ক্লাছত দিছিলো মূল্যবোধৰ শিক্ষা কি আৰু মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্য লিখা। আজি মই আকৌ নতুন এসাইনমেন্ট দি আছো পৰিৱেশ শিক্ষা কি আৰু পৰিৱেশ শিক্ষাত শিক্ষকৰ ভূমিকা কি। তো 4টা কোশ্চেন হৈ গ'ল, আগৰ দুটা জমা হৈ গ'ল। মূল্যবোধ শিক্ষা কি, মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্য কি আৰু আজিৰ প্ৰশ্নটো হৈছে পৰিৱেশ শিক্ষা কি, পৰিৱেশ শিক্ষাৰ বৈশিষ্ট্য কি। তো ষ্টুডেন্টস, তোমালোকৰ কাম হ'ল এই 4টা কোশ্চেনৰ ওপৰত এই গোটেই উইকটো তোমালোক পাবা মানডেৰ আগে নেক্সট মানডেৰ আগে জমা দিয়া। নেক্সট মানডে মই আকৌ এটা নতুন সমস্যা আৰু তাৰ সমাধানৰ উপায় শিক্ষাৰ যোগেদি লৈ আনিম। তোমালোকে মই দিয়া এসাইনমেন্ট কেইটা টাইমলি জমা দিবা। তাতকৈ ইম্পৰ্টেন্ট কথা ক্লাছ কেইটা কন্টিনিউয়াসলি কৰিবা। অতি সোনকালে মই আকৌ এটা নতুন টপিক লৈ আনিম। ঠিক আছে ষ্টুডেন্টস? ঠিক আছে ঠিক মেম। আছে। জয়নিকা, তুমি স্ক্ৰীনশ্বটটো লৈ থোৱা যে কোনে কোনে প্ৰেজেন্ট আছে আৰু সেই স্ক্ৰীনশ্বটটো মোক পাৰ্সোনালি মেসেজ কৰি দিয়া, মই এটেন্ডেন্স ৰেকৰ্ড কৰি আছো। মেম ঠিক আছে। এই যে মই লেসনটো ডিসকাস কৰি আছো, এই গোটেই লেসনত এটা দিনত মই এটা টপিক তোমালোকৰ লগত আলোচনা কৰি আছো। যেতিয়া আটাইকেইটা সমস্যা ডিসকাস হৈ যাব, এনভায়ৰনমেন্টাল এডুকেশন, পপুলেশন এডুকেশন, ভ্যালু এডুকেশন, ডিস্টেন্স এডুকেশন, ফিজিক্যাল এডুকেশন, এই আটাইকেইটা সমস্যা যেতিয়া ডিসকাস কৰা হৈ যাব, লেসনটো যেতিয়া শেষ হৈ যাব, তাৰ পিছত আমি প্ৰেজেন্টেশন লম ষ্টুডেন্টৰ পৰা। ষ্টুডেন্টে তেতিয়া নিজৰ পৰা টপিক বিলাক আকৌ বুজাবলৈ আৰম্ভ কৰিব, নিজে আমাক টপিকটো বুজাব। আমি তেতিয়া নাথাকো, আমি তেতিয়া মানে এজ এ টিচাৰ মই তেতিয়া ডাইৰেক্ট ইনভলভ নহম, মই বিহাইণ্ড দ্য সিন থাকিম, তোমালোকৰ লগত থাকিম, চুপ থাকিম। তোমালোকে লেসনটো আমাক প্ৰেজেন্ট কৰি শুনাব লাগিব। আটাইকেইটা যেতিয়া হৈ যাব, প্ৰত্যেকটো মানডে আমি পাই আছো, প্ৰতি মানডে এনেকুৱা মানডে গৈ যেতিয়া লেসনটো শেষ হ'ব, তাৰ পিছত মই এজন ষ্টুডেন্টক এটা টপিক 10 মিনিটছৰ কাৰণে প্ৰেজেন্ট কৰিবলৈ দিম। চয়নিকা কলিতাক দিম, অল্পনাক দিম, প্ৰণৱক দিম, মামুক দিম, মধুস্মিতাক দিম, হিমাশ্ৰীক দিম। এই ধৰণে সবকে 10 মিনিটৰ কাৰণে এই টপিক বিলাক প্ৰেজেন্ট কৰিবলৈ দিম। মই মোৰ স্লাইড কেইটা এনেকে প্ৰেজেন্টেশনত থম। মোৰ স্লাইড চাই তোমালোকে লাহে টপিক প্ৰেজেন্ট কৰিব লাগিব আৰু পৰীক্ষা দিব লাগিব। হেতু কাৰণে তোমালোকে সময়ৰ কামটো সময়ে কৰা আৰু এসাইনমেন্ট সাবমিট কৰা। মই নেক্সট মানডেৰ আগতে এসাইনমেন্ট পাই যাব লাগিব। আৰু তোমালোকে বহুতেই কিন্তু গুগল ক্লাছৰুম জয়েন কৰা নাই। কোনে কোনে গুগল ক্লাছৰুম জয়েন কৰা নাই? যোনে যোনে গুগল ক্লাছৰুম জয়েন কৰা নাই, আজিৰ ভিতৰত জয়েন কৰিবা। ঠিক আছে ষ্টুডেন্ট? ঠিক আছে মেম। নেক্সট ক্লাছ আকৌ লগ মেম পাম। ঠিক আছে। নেক্সট ক্লাছ আকৌ লগ পাম নতুন এটা টপিকৰ লগত। আৰু বি ৰেডি পৰীক্ষা দিব কাৰণে, এসাইনমেন্ট টাইমত জমা দিব কাৰণে আৰু প্ৰেজেন্টেশনৰ কাৰণে। বি ৰেডি ফৰ দ্যাট। ঠিক আছে ষ্টুডেন্ট? ঠিক আছে মেম। আকৌ ঠিক নেক্সট আছে। মানডে লগ পাম। নেক্সট মানডে লগ পাম। থ্যাংক ইউ। ঠিক আছে মেম, বাই। থ্যাংক ইউ।